নমস্কাৰ কুহিপাত সায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আমি পঢ়ি আছিলো নৱম শ্ৰেণীৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ অধ্যায় যিটো বহুপদ। বহুপদৰ আমি 2.1 নং অনুশীলনীলৈ এতিয়ালৈকে সমাধান কৰিছো। আজি আমি 2.2 নং অনুশীলনীৰ অত্যন্ত গুৰুত্বপূৰ্ণ বস্তু এটা চাম যেটো মই তোমালোকক যোৱা ক্লাছত কৈছিলো যে বহুপদৰ শূন্য আমি কেনেকৈ উলিয়াব পাৰো। সেই বস্তুটোৰ আলমত আমি বহুপদৰ শূন্যৰ আলমত এই কোৱেশ্চন কেইটা কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে? আমি আৰম্ভ কৰিছো প্ৰথম প্ৰশ্ন কি দিয়া আছে যে 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x ৰ ভ্যালু তিনিটা দিছে এবাৰ 0 দিছে এবাৰ -1 দিছে এবাৰ 2 দিছে ঠিক আছে বহুপদ এটাই দিছে কি দিছে 5 বহুপদটো দিছে 5x - 4x² + 3 ঠিক আছে মই লিখি লৈছো বহুপদটো কি দিছে p of x দিয়া আছে 5x - 4x² + 3 এটো দিয়া আছে তোমাক ধুনিয়াকৈ এটা বহুপদ দিয়া আছে তেতিয়াহলে তোমাক বহুপদটোৰ মান খুদিছে যেতিয়া এবাৰ x ৰ ভ্যালু তুমি 0 বহাই দিয়া এবাৰ -1 আৰু এবাৰ 2 বহাই দিয়া এবাৰ x ৰ ভ্যালু তুমি বহাই দিয়া 0 এবাৰ x ৰ ভ্যালু তুমি বহাই দিয়া -1 আৰু এবাৰ x ৰ ভ্যালু তুমি বহাই দিয়া 2 এই তিনিটা মান বহুৱাই দিয়াৰ পিছত ইয়াৰ মান কেইটা অৰ্থাৎ টোটালিটাৰ ভ্যালু কেইটা কি হৈ যাব সেইটো খুদিছে ঠিক আছে প্ৰথমতে মই x ৰ জায়গাত কি বহাম 0 বহাম এটাকে মই x ৰ জায়গাত যদি 0 বহাও p of x ৰ জায়গাত মই কি লিখিম p of 0 লিখিম ঠিক আছে ইয়াত 5 আৰু x এই দুটা কি হৈ আছে 5 আৰু x মাজত একোনে মানে 5 আৰু x কি হৈ আছে পূৰণ হৈ আছে তো মই লিখিম 5 পূৰণ x ৰ জায়গাত কি লিখিম 0 মাইনাস 4 into x ৰ জায়গাত x স্কয়ার মানে x মানে কি 0 ঠিক আছে 0 স্কয়ার প্লাস 3 তেতিয়াহলে আলটিমেটলি ইমান কিমান হৈ যাব 5 into 0 0 4 into 0 0 plus 3 মানে ঘুৰি পেলাই উত্তৰ হৈ গল only 3 যেতিয়া এই বহুপদটোত আমি x ৰ ঠাইত শূন্য বহুৱাই দিম তাৰ গোটেইটোৰ মান কিমান হৈ যাব 3 হৈ যাব এতিয়া মই p of 1 কৰি চাম আকৌ p of 1 5 into x ৰ জায়গাত 1 minus 4 into x square 1 square plus 3 5 into 1 5 minus 4 into 1 square 4 1 গুণ 4 ঠিক আছে plus 3 5 3 8 8 ৰ 4 গল 4 p of 1 যেতিয়া আমি এই বহুপদটোৰ মান 1 বহুৱাই দিম x ৰ জায়গাত যেতিয়া 1 বহুৱাই দিম তাৰ মান পাই যাম 4 পাইছানে বুজি তুমি এনেকে কৰি যাব লাগিব যেতিয়া x ৰ জায়গাত 2 বহুৱাম কি হ'ব চোৱা p of 2 কিমান হ'ব 5 into এবাৰ x ৰ জায়গাত 2 বহাই যোৱা 5 into 2 minus 4 into x square মানে 2 square plus 3 5 2 গুণ কিমান 5 2 গুণ তোমাৰ 10 minus 2 2 গুণ 4 4 4 গুণ 16 plus 3 plus কেটা কৰি লোৱা 10 3 13 minus 16 13 ৰ পৰা 16 গলে minus 3 গতিকে আমি তিনিওটা কৰি দিলো প্ৰথমতে এবাৰ 0 বহাই দিলো p of 0 ভ্যালু পাই গলো 3 সেকেন্ডত p of 1 আৰু থাৰ্ডত আমি p of 2 বহাই দিলো গতিকে এই তিনিটা আছিল আমাৰ নরমাল প্ৰথমটো প্ৰশ্ন গতিকে নিশ্চয় বুজি পাইছা এটা বহুপদ দিছে মান কেইটা তোমালোকক নিজে বহাব দিছে মই এটা তোমালোকক কৰিবলৈ দিও হোমৱৰ্ক এটা থাকিল সো এইটো কৰি দেখাবা মোক তোমালোকে কমেন্টত জনাবা যে p of x দিয়া আছে যদি p of x 6x to the power 4 minus 5x cube plus 2x squared plus 7 তেন্তে মান নিৰ্ণয় কৰা যদি x is equal to -1 x is equal to 2 x is equal to -2 হয় গতিকে এইকেইটা মান বহুৱাই পেলাই তুমি এই বহুপদটোৰ গোটেইটোৰ মান উলিয়াবলৈ চেষ্টা কৰিবা এটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল যদি নোৱাৰা কমেন্টত ধুনিয়াকৈ জনাই দিবা মই নেক্সট ক্লাছত এটো সমাধান কৰিম হ'ব এতিয়া আমি 1 নম্বৰ কোৱেশ্চনটো হল এতিয়া 2 নম্বৰ কোৱেশ্চন তলৰ বহুপদৰ প্ৰত্যেকৰ বাবে p of 0 p of 1 p of 2 নিৰ্ণয় কৰা একদম সহজ কোৱেশ্চন যেটো মই অলপ আগতে কৰিয়ে দিলো গতিকে তোমালোকে 1 and 3 ঘৰত কৰিবা 1 and 3 হোমৱৰ্ক থাকিব 2 1 and 3 এই দুটা তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিব it's for homework মই তোমালোকক সলভ কৰি দিম 2 and 4 2 to কি দিছে p of t 2 to কি দিছে চোৱা p of t
ক্লাছ 9ৰ পৰাই গণিতখনত খুব মনোযোগ দিবা ক্লাছ 9ৰ পৰাই গণিতখনত খুব মনোযোগ দিবা কাৰণ এতিয়াৰ পৰাই নিচা বহালে ক্লাছ 10ত মেট্ৰিকত তোমালোকৰ গণিতত ভাল নম্বৰ এটা আহিব হয়নে যদি এতিয়াৰ পৰা কাৰণ চোৱা ক্লাছ 9ৰ লগত 10ৰ সিমিলাৰিটি থকা কেইটামান চেপ্টাৰ আছে যেনে বহুপদ স্থানাংক জ্যামিতি এটা আছে নহয় দুটা চলকত ৰৈখিকযুক্ত সমীকৰণৰ জোৰ এনেকুৱা ধৰণৰ এটা চেপ্টাৰ আছে বৃত্ত আছে ত্ৰিভুজ আছে এই ধৰণৰ চেপ্টাৰ কেইটাৰ মিল আছে সম্ভাৱিতা আছে পৰিসংখ্যা আছে এই চেপ্টাৰ কেইটাৰ মিল আছে 10ৰ লগত গতিকে 9ৰ গণিতখন যদি তুমি সম্পূৰ্ণকে ভালকে মানে বুজি নুঠা তেতিয়া দশম শ্ৰেণীৰ যিখন গণিত হ'ব 10ৰ গণিত হ'ব সেইখনত তুমি টান পাবা সেইকাৰণে মনোযোগ দিবা যাতে এতিয়াৰ পৰাই গণিতখনৰ নিচা এটা বহে নম্বৰ কিমান পাইছা বৰ ডাঙৰ কথা এটা নহয় 9ৰ এক্সামটোত বাৰু কোনোবাই 60 পাইছা কোনোবাই 70 পাইছা তাৰ কাৰণে তোমালোকক ঘৰত গালি পাৰিছে ভাবিছা যে মেট্ৰিকত নোৱাৰিম একদম একো ডাঙৰ কথা নহয় নিচা এটা থাকিব লাগিব যে গণিত কৰি ভাল লাগিব লাগিব অটোমেটিক্যালি তোমালোকৰ ডেভেলপ হ'ব মেট্ৰিকত নম্বৰটো ঠিক আছে তো কোৱেশ্চনটো চোৱা p of t is equal to কিমান দিয়া আছে 2 plus t 2 plus t 2 plus t 2 plus t plus 2t square minus t cube plus 2t square minus t cube তেতিয়াহলে তুমি মান বহুৱাব লাগে কেইটা তুমি এবাৰ বহাব লাগে 0 1 and 2 তুমি বহাব লাগে p of 0 ওলাব লাগে p of 0 কিমান p of 1 কিমান and p of 2 কিমান তো প্ৰথমতে তুমি p of 0 কৰি দিয়া যিমান আগতে আমি x আছিলে x ৰ জায়গাত বহাইছিলো মান বিলাক এইবাৰ x নাই এইবাৰ আননোন কি আছে অৰ্থাৎ চলকটো কি আছে t আছে তেতিয়াহলে আমি তাৰ জায়গাত আমি কি বহুৱাম t ৰ জায়গাত 0 বহুৱাম ঠিক আছে এবাৰ কাৰ জায়গাত t ৰ জায়গাত গতিকে প্ৰথমতে p of 0 2 plus t ৰ জায়গাত 0 plus 2t square 2 into t square মানে t ৰ জায়গাত 0 square ঠিক আছে minus t cube মানে 0 cube হৈ গল 2 plus 0 2 2 into 0 square মানে এখিনি কিমান 0 হৈ থাকিল এখিনি 0 cube মানে 0 অৰ্থাৎ p of 0 ৰ ভ্যালু আমি কিমান পাই গলো 2 পাই গলো হৈ গল প্ৰথমটো আমাক দিছিলে 0 ওলাব p of 0 সেকেন্ডটো আমাক দিছে p of 1 উলিয়াব দিছে p of 1 এতিয়া t ৰ জায়গাত আমি কিমান বহাই যাম 1 2 plus t ৰ জায়গাত বহুৱাই দিম 1 plus 2t square 2 into t square মানে 1 square minus t cube মানে 1 cube 2 plus 1 3 2 এক গুণ 2 minus 1 তো আমি কিমান পালো 3 5 5 ৰ 1 গল 4 ওলাই গল p of 1 লাস্ট ওলাব দিছে p of 2 লাস্টত ওলাব দিছে p of 2 অৰ্থাৎ যিমান t আছিলে t ৰ জায়গাত আমি কিমান বহাব লাগিব 2 বহাব লাগিব 2 plus t ৰ জায়গাত আমি কিমান বহাম 2 বহাম প্লাস 2 into t square 2 square প্লাস মাজত মাইনাস আছে ঠিক আছে মাইনাস t কিউব মানে 2 কিউব 2 2 4 প্লাস 2 দুগুণ 4 4 দুগুণ 8 মাইনাস 2 কিউব মানে 2 দুগুণ 4 4 দুগুণ কিমান 8 ঠিক আছে প্লাস 8 মাইনাস 8 কাটা গল থাকি গল 4 গতিকে এইখিনি হল ৰিজাল্ট হৈ যাব এইখিনি হল ৰিজাল্ট p of 1 ওলালো p of 2 ওলালো and p of 0 ওলালো হৈ গল নেক্সট কোৱেশ্চনটো কি দিছে চোৱা x minus 1 x plus 1 মই এইটো কৰি দিলো তোমালোকক 2 নম্বৰটো কৰি দিলো হৈ গল 2 নম্বৰটো 4 নম্বৰটো এটা কৰি দিছো p of x কিমান দিয়া আছে এবাৰ x minus 1 whole into x plus 1 তো p of x কিমান দিয়া আছে x minus 1 whole into x plus 1 2 ৰ 4 নম্বৰটো p of x is equal to x minus 1 whole into x plus 1 এতিয়া চোৱা তোমালোকৰ কাৰণে আমাৰ মক টেষ্টৰ ব্যৱস্থা আছে যেতিয়া আমাৰ কেইটামান চেপ্টাৰ শেষ হ'ব তোমালোকৰ কেনেকুৱাকে 6 মাহিলীৰ পৰীক্ষাৰ বছৰিকীয়া পৰীক্ষাৰ কেনেকুৱা ধৰণৰ পেপাৰ আহিব আমাৰ মক টেষ্টৰ ব্যৱস্থা আছে যদি সেই আমাৰ মক টেষ্ট বিলাক তোমালোকে ল'ব বিচাৰা যদি মানে বিচাৰা যে আমাৰ বছৰিকীয়া পৰীক্ষাৰ প্ৰশ্ন কাকতখন কেনেকুৱা হ'ব একবাৰ প্ৰেক্টিস কৰি লওঁ এখন ধুনীয়া সেই প্ৰশ্ন কাকতৰ আৰ্হিত যদি বিচাৰা তেতিয়াহলে তোমালোকৰ যিটো তলত তোমালোকে এটা ফোন নম্বৰ দেখিছা সেই ফোন নম্বৰটো তলত আহি আছে ভিডিওটোৰ তলত এটা ফোন নম্বৰ এই ফোন নম্বৰটোত কন্টেক্ট কৰিবা সুধিবা যে মক টেষ্ট লাগিব আমাক ক্লাছ 9 ৰ ক্লাছ 10 ৰ মক টেষ্ট লাগিব ঠিক আছে তেতিয়াহলে তোমালোকে ধুনীয়াকে গম পাই যাবা যে মক টেষ্টটো তোমালোকে কেনেকুৱাকে ল'ব পাৰিবা হ'ব
এতিয়া চোৱা এইটো p of x is equal to x minus 1 whole into x plus 1 এতিয়া এইটো এটা সূত্ৰত পৰি গৈছে এই সূত্ৰটো হৈছে a minus b whole into a plus b এইটো সূত্ৰটোৰ কি আছিলে a minus b whole into a plus b মানে কি আছিলে a square minus কি আছিলে b square আছিলে মনত নিশ্চয় আছে কি আছিলে a square minus b square মানে মই ইয়াক কি বুলি লিখিব পাৰিম x minus 1 whole into x plus 1 মানে কিমান x square minus 1 square মানে 1 ঠিক আছে x square minus 1 square মানে 1 হ'ব হয় না নহয় গতিকে আমাক ওলাব দিছে p of 0 p of কিমান কি ওলাব দিছে p of 0 p of 1 and p of 2 তুমি প্ৰথমতে উলিয়াই লোৱা p of 0 p of 1 and p of 2 এইখিনি তুমি উলিয়াই লোৱা প্ৰথমতে উলিয়াই লোৱা p of 0 x ৰ জায়গাত 0 বহাই দিয়া 0 square minus 1 minus 1 b x ৰ জায়গাত তুমি কিমান বহাই দিয়া 1 বহাই দিয়া p of 1 1 square minus 1 1 square মানে 1 minus 1 that will be 0 ঠিক আছে next sheet তোমাক সুধিছে p of 2 2 square minus 1 2 দুগুণ 4 4 এক গ'ল 3 একদম ইজি অঙ্ক হৈ গ'ল 2 নম্বৰ কোৱেশ্চনলৈকে সব ক্লিয়াৰ স্ক্ৰিনশ্বট এটা মাৰি লোৱা যদি বুজি পোৱা নাই কমেন্টত ধুনীয়াকে সোধা যে বুজি পোৱা নাই কিবা প্ৰবলেম আছে নেক্সট চোৱা 3 নম্বৰ কোৱেশ্চনটোত কি দিছে যে কাখত উল্লেখিত মানবোৰ বহুপদটোৰ এটা শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা মই তোমালোকক যোৱাকালি খুব ধুনীয়াকে কৈছিলো যে বহুপদৰ শূন্য হয় নে নহয় আমি কেনেকৈ গম পাইছিলো যে সেই যিটো মান দিয়ে সেই মানটো চলকৰ জায়গাত বহাই দিব লাগে আৰু বহাই দিয়াৰ পাছত যদি সেই সম্পূৰ্ণ মানটো শূন্য হৈ যায় তেতিয়া হলে সেই যিটো মান দিছে ইয়াত চোৱা -1/3 যদি এই x ৰ জায়গাত বহাই দিয়াৰ পিছত এই টোটেল গোটেইখিনিৰ মান যদি শূন্য হৈ যায় তেতিয়া হলে আমি ক'ব পাৰিম যে -1/3 এই p of x অৰ্থাৎ এই গোটেইখিনিৰ এটা কি বুলি ক'ব পাৰিম শূন্য বুলি ক'ব পাৰিম বুজি পাইছানে তোমালোকে কিতাপখন উলিয়াই লোৱা অনুশীলনী 2.2 মই 3 ৰ 1 নম্বৰ প্ৰশ্নটোৰ কথা কৈ আছো কি কৈছে যে তলত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা গতিকে আমি সত্যাপন যেতিয়া কৰি চাম কি কৈছো যে চলকটোৰ জায়গাত এই যেটো মান দিয়া আছে সেই মানটো বহাই দিম বহাই দিয়াৰ পিছত যদি এই গোটেইখিনিৰ মানটো শূন্য হৈ যায় তেতিয়া হলে তাৰ কি হ'ব p of x ৰ হি এটা শূন্য হ'ব আৰু যদি তাৰ মানটো শূন্য নহয় তেতিয়া হলে গম পাম কি মানে এই মানটো সেই p of x ৰ এটা শূন্য নহয় গতিকে প্ৰথম প্ৰশ্নটোত কি দিয়া আছে p of x is equal to ইয়াতে কৰি দিছো কাখত চোৱা কি দিয়া আছে p of x is equal to 3x plus 1 দিয়া আছে আৰু যত তোমাক x ৰ ভ্যালু দিছে -1/3 আৰু দি পেলাই সুধিছে যে এই 1-1/3 এই p of x বহুপদটোৰ এটা শূন্য হয় নে নহয় তাৰ কাৰণে মই কি কৰিব লাগিব যত x আছে ঠিক আছে যাৰ জায়গাত 3x আছে নে x ৰ জায়গাত এই মানটো বহাই দিব লাগিব মানটো কিমান -1/3 আৰু দি পেলাই চাব লাগিব p of x ৰ ভ্যালুটো 0 হৈ যায় নে নাযায় তেতিয়া হলে x ৰ জায়গাত তুমি বহাই দিয়া p of কিমান x ৰ জায়গাত কিমান -1/3 বহাই দিলা চোৱা 3 into -1/3 plus 1 তিনিটো লব হৈ আছে তলত একোনে মানে এটা 1 আছে এই তিনিটো হৰ লব আৰু হৰ আমি কাটাকাটি কৰিব পাৰো 3 কেনসেল গল থাকি গল -1 আৰু এইফালে +1 +1 -1 আলটিমেটলি তাৰ ভ্যালু হৈ গল 0 মানে কি হল এটাকে আমি লিখিব পাৰিম যে -1/3 p of x ৰ এটা শূন্য হয় p of x ৰ এটা শূন্য হয় যাক যাক লিখিব লগিয়া আছে লিখি লোৱা আৰু যিয়ে স্ক্ৰিনশ্বট মাৰি লোৱা মই এইখিনি ইৰেজ কৰি দিম মানে ঠিক আছে লিখি লৈছা আৰু যদি তোমালোকে স্ক্ৰিনশ্বট ল'ব বিচাৰা স্ক্ৰিনশ্বট লৈ লবা হ'ব নেক্সট কোৱেশ্চনলৈকে আমি যাম হৈছে নেক্সট কোৱেশ্চনটো কি দিছে চোৱা যে p of x is equal to 5x minus pi আৰু x ৰ ভ্যালু দিছে 4/5 তো পাই আছে পাইৰ মানটো জানো আমি 7/22 পাইৰ মানটো আমি কিমান বুলি জানো 7/22 মানে পাইৰ মানে তাৰ এটা ভ্যালু আছে ঠিক আছে তো 2 নম্বৰ কোৱেশ্চনটোলৈকে আহিছো p of x কিমান দিয়া আছে সব p of x দিয়া আছে তোমাৰ 5x minus pi কিতাপখন উলিয়াই লোৱা তোমালোকে আৰু যত তোমাক x ৰ ভ্যালু দিছে 4/5 তো বহুৱাই দিয়া p of x ৰ জায়গাত বহুৱাই দিয়া 4/5 5 into x ৰ জায়গাত 4/5 যেতিয়া বহাই দিম ইফালে -pi 5 কাটা গল থাকি গল 4 - pi তো 4 - pi পাইৰ মান তুমি 7/22 যদি বহুৱাইও দিয়া আলটিমেটলি তাৰ মান এটা সাংখ্যিক মান এটা পাই যাবা হয় নে নহয় শূন্য পাবা নেকি কোনোবা কেনেবাকে তুমি শূন্য পোৱাৰ চান্স আছে নেকি ইয়াত
শূন্য পোৱাৰ চান্স কতো নাই, মানে ই এটা 4/5 p of x ৰ শূন্য নহয়, মানে 4/5 p of x ৰ 4/5 p of x ৰ শূন্য নহয়, মানে তুমি লিখিব পাৰিবা 4/5 p of x ৰ শূন্য নহয়। হৈ গল? ধুনীয়াকে বুজি পাইছা? লিখি লোৱা অথবা স্ক্ৰীনশ্বট লৈ লোৱা। 3 নম্বৰ কুৱেশ্যন দুটা মান দিছে 1 and -1। 3 নম্বৰটো কৰি দিছো, কেইটামান তোমালোকে ঘৰতো কৰিব লাগিব দেই। দুটা মান দিছে 1 and -1। 3 নম্বৰটোত কি দিছে যে p of x দিয়া আছে x² - 1। p of x দিয়া আছে তোমাক x² - 1। তাত তোমাক x ৰ ভ্যালু দুবাৰ বহাব দিছে, এটা 1 and এটা -1। তো x ৰ ভ্যালু তুমি বহাই চোৱা একবাৰ 1 আৰু একবাৰ -1। প্ৰথমতে মই x ৰ ভ্যালু কিমান বহাই চাম 1 বহাই চাম, তাৰ পিছত মই x ৰ ভ্যালু কিমান বহাই চাম -1 বহাই চাম। প্ৰথমতে মই x ৰ জায়গাত বহাই দিলো 1, x² আছে মানে কিমান হ'ব 1², ঠিক আছে 1² - 1, 1 1 গুণ 1 1 - 1 that will be 0। গতিকে যদি 0 ওলাল তাৰ অৰ্থ এইটোৱেই, যদি 0 ওলাল মানে সেই একটো সেই বহুপদটোৰ এটা শূন্য হয়। এতেকে 1 p of x ৰ এটা শূন্য হয় নে নহয়? হয়। কাৰণ কিয় হয় যে 1 যেতিয়া বহাই দিলো তাত দিয়াৰ লগে লগে এই গোটেইটো বহুপদটোৰ মানটো কিমান হৈ গল শূন্য হৈ গল। শূন্য হৈ গল মানে কি সেই একটো সেই বহুপদটোৰ এটা শূন্য বুলি ক'ব পাৰিম। পাইছানে বুজি কি কৈছো? নেক্সট তুমি বহাই দিব লাগিব -1। মই এইফালে কৰিছো -1 টো চোৱা p of -1, ঠিক আছে আছিল x², গতিকে এইবাৰ -1 হোল স্কয়াৰ -1 -1ক যেতিয়া স্কয়াৰ কৰিম -1 * -1 1 1 গুণ 1 -1 প্লাস -1 হোল স্কয়াৰ মানে 1 - 1 আলটিমেটলি তাৰ ভ্যালু 0 হৈ গল, মানে -1 p of x ৰ এটা শূন্য হয় নে নহয়? p of x ৰ এটা শূন্য হয়। পাইছা বুজি? -1 p of x ৰ এটা শূন্য হয়। হৈ গল 1 2 and 3। বাকি 4 5 and 6 and 7 and 8, ঠিক আছে এইকেইটাৰ ভিতৰত মই দুটামান কৰি দিছো, দেখাত টান যেন লগা, বহুতৰ কাৰণে এইটো টান লাগি আছে 6 টো, হয়নে? 6 টো কিতাপখন চাই লোৱা তোমালোকে, বহুতৰ কাৰণে 6 টো টান, 7 টান, 8 টো সহজ লাগে। মই 6 and 7 কৰি দিছো, তাৰ বাহিৰে বাকিখিনি তোমালোকে ঘৰত কৰিম। মই 6 টো 3 6 টো কৰি দিছো। চোৱা p of x is equal to দিয়া আছে lx plus m। p of x is equal দিয়া আছে 3 6 নম্বৰ কুৱেশ্যনলৈকে আহিছো। p of x is equal to lx plus m, lx plus m, ঠিক আছে। তাতে তোমাক x ৰ ভ্যালু দিছে -m/l, x ৰ ভ্যালু দিয়া আছে -m/l, x ৰ ভ্যালু কিমান দিয়া আছে -m/l। ধুনীয়াকে লিখি লোৱা -m/l, এইটো ভুল নকৰিবা, কিছুমানৰ l/m লিখিব, আছে কি -m/l, ঠিক আছে। তো য'ত x আছে, অংকটো একো টান নহয়, কেৱল l আৰু m আছে কাৰণে বহুতে টান বুলি কয়, আৰু সেইকাৰণে কৰি দিছো, যিহেতু মই ষ্টুডেন্টছ বিলাকৰ পৰা পাই থাকো যে এইটো টান লাগিছে এইটো টান লাগিছে, সেই এক্সপিৰিয়েন্সৰ ফালৰ পৰা কৈছো যে বহুতে টান বুলি ভাবে কিন্তু টান নহয়। গতিকে কি হ'ব, p of x ৰ জায়গাত আমি বহাম কিমান -m/l, l into x ৰ জায়গাত -m/l plus m, l এৰে l ক কাটা কাটি গল, থাকি গল -m plus m, -m plus m মানে কিমান আলটিমেটলি তাৰ মান 0, হেন্স -m/l p of x ৰ এটা শূন্য হয়। হৈ গল, একদম ইজি। কিবা টান আছে নেকি? চিন্তাৰ কোনো কাৰণ নাই। নেক্সট কুৱেশ্যন চোৱা, p of x is equal to দিয়া আছে 3x² - 1, x ৰ ভ্যালু দিছে এবাৰ -1/√3, এবাৰ দিছে 2/√3। ধুনীয়াকে কৰি দিছো, কি দিছে চোৱা 3x² - 1, p of x ৰ ভ্যালু দিয়া আছে 3 7 নম্বৰ কুৱেশ্যন, p of x ৰ ভ্যালু দিয়া আছে 3x² - 1, 3x²
-1 দিয়া আছে এবাৰ x ৰ ভ্যালু দিছে -1/3 আৰু এবাৰ দিছে 2/√3 এবাৰ x ৰ ভ্যালু দিছে -1/√3 এবাৰ দিছে 2/√3 এইটো কৰিব লাগে এতিয়া তেতিয়াহলে তুমি x ৰ জায়গাত বহাব লাগিব এবাৰ -1/√3 এবাৰ 2/√3 p of x ৰ জায়গাত বহাই দিয়া -1/√3 3 into x square x ৰ জায়গাত -1/√3 হোল স্কয়ার -1 এতিয়া কাহিনীটো হল এইটো যে যোৱা ক্লাছত মই তোমালোকক এটা কথা কৈছিলো যে √3 into √3 দুটা যদি ৰুট থকা একে সংখ্যা আমি পূৰণ কৰো তেতিয়াহলে ৰুটডাল উঠি যায় মানে ৰুটডাল উঠি গৈ হি হ'ব 3 কেনেকে হয় 3 into 3 মানে 9 9 ৰ বৰ্গমূল কিমান 3 বুলি জানো এনেকে হয় আসলতে ইমান মাথা মাৰি থাকিব নালাগে জাস্ট চাবা সংখ্যা দুটা সেম হয় নে নহয় আগত ৰুট আছে ৰুটডাল উঠাই দিবা উঠাই দি পেলাই ডাইৰেক্টলি লিখি দিবা যদি √2 into √2 হয় তেতিয়াহলে তাৰ ভ্যালু হৈ যাব 2 √3 into √3 হলে তাৰ ভ্যালু হৈ যাব 3 √4 into √4 হলে তাৰ ভ্যালু হৈ যাব 4 √5 into √5 হলে তাৰ ভ্যালু হৈ যাব 5 বুজি পাইছা না কাহিনীটো কি মুঠতে দুটা একে সংখ্যা যদি দুয়োটাৰ ওপৰত ৰুট আছে দুইটা পূৰণ কৰিছে তাৰ অৰ্থ এইটো যে ৰুটডাল উঠি যাব সংখ্যাটো যেনেকে আছে তেনেকে থাকি যাব তেতিয়াহলে আমাৰ ইয়াত দিয়া আছে -1/√3 হোল স্কয়ার কিমান দিয়া আছে -1/√3 হোল স্কয়ার মানে কাহিনীটো এইটো যে -1/√3 হোল স্কয়ারক যেতিয়া আমি সৰল কৰিম ঠিক আছে -1/√3 হোল স্কয়ার অৰ্থাৎ তার মিনিং এইটো যদি তার উপৰত স্কয়ার আছে মানে তাক কেইবাৰ পূৰণ দুইবাৰ পূৰণ হয়নে আৰু যদি মাইনাস আছে উপৰত ঘাতটো পজিটিভত আছে তেতিয়াহলে মাইনাসডাল থাকে নে নাথাকে মাইনাসডাল নাথাকে আৰু 1/√3 ক আমি কেইবাৰ পূৰণ কৰিম তেতিয়াহলে দুবাৰ পূৰণ কৰিম ঠিক আছে 1/√3 into 1/√3 অলপ আগতেই ধুনীয়াকে তোমালোকক মই কৈছো যে এটা সংখ্যা একে একে সংখ্যা দুটাক যেতিয়া পূৰণ কৰিম ওপৰত একোডালকে ৰুট থাকিব তেতিয়া ৰুটডাল কি হৈ যাব উঠি যাব ঠিক আছে তো তুমি √3 into √3 পূৰণ কৰিলে কি হ'ব ৰুটডাল উঠি যায় তলত থাকি যাব 3 ওপৰত একে 1 গুণ 1 বুজি পাইছা এতিয়া সলভ কৰি যোৱা 3 into কিমান পালা তাৰ ভ্যালু -1/√3 হোল স্কয়াৰৰ ভ্যালু কিমান পালা 1/3 ঠিক আছে 1/3 আমি লিখিছো -1 ধুনীয়াকে জানো তিনিটো অকলশৰে আছে মানে তলত এটা কি আছে তিনিটোৰ তলত একো নাই মানে এটা 1 আছে ঠিক আছে যদি তিনিৰ তলত এটা 1 আছে তিনিটো লব নে হৰ হল কোৱা তিনিটো লব হল আৰু এইফালে তিনিটো হৰ হল তেতিয়াহলে লবেৰে হৰক কি হ'ব কাটা কাটি যাব ঠিক আছে এইফালে থাকি গল 1 আৰু এইফালে -1 একৰ 1 গল কিমান 0 যদি 0 ওলাল তেতিয়াহলে আমি লিখিব পাৰিম যে -1/√3 এই বহুপদটোৰ এটা শূন্য হয় নে নহয় -1/√3 এই বহুপদটোৰ এটা শূন্য হয় ঠিক আছে মই লিখি দিম ধুনীয়াকে এতিয়া যে -1 এটাকে -1/√3 p of x ৰ এটা শূন্য হয় হৈ গল নেক্সট তুমি চেক কৰিব লাগে 2/√3 এই বহুপদটোৰ এটা শূন্য হয় নে নহয় ধুনীয়াকে এটা স্ক্ৰিনশ্বট লৈ লোৱা এইখিনি অথবা তোমালোকে যদি লিখি লৈ আছা বহি কলম লৈ পেলাই লিখি লোৱা হ'ব স্ক্ৰিনশ্বট লৈছা নেক্সট আমি গৈছো 2/√3 হয় নে নহয় আমাক দিছিলে p of x কিমান দিয়া আছিলে 3x² - 1 p of x দিয়া আছিলে 3x² - 1 তেতিয়াহলে তোমাক x ৰ ভ্যালু এবাৰ বহাব দিছে 2/√3 x ৰ ভ্যালু কিমান বহাব দিছে 2/√3 পাইছা বুজি x ৰ ভ্যালু কিমান বহাবলৈ দিছে 2/√3 চিন্তা নোহোৱাকে আমি বহাই দিম চিন্তা লাগিছে নি তোমালোকৰ বলে বৰ টান টান অংক নেকি চিন্তাটো লগা নাই সহজ সহজ লাগিছে নে নাই কোৱেশ্চন কেইটা ঠিক আছে ইয়াত আছিল এইবাৰ মই কি চেক কৰিম যে p of x ৰ ভ্যালু দি আছে 3x² - 1 x ৰ ভ্যালু কিমান দিছে 2/√3 আগৰটো গম পালো আগৰটো কি হয় শূন্য হয় বুলি গম পালো আগৰটো হয় নে -1/√3 p of x ৰ এটা শূন্য হয় এইবাৰ কি হ'ব বহুৱাই চোৱা তো x ৰ জায়গাত মই এবাৰ কি বহাম 2/√3 x ৰ জায়গাত মই কি বহাম 2/√3 3 into 2/√3 হোল স্কয়ার -1 3 into 2/√3 হোল স্কয়ার মানে কিমান 2/√3 হোল স্কয়ার মানে 2/√3 দুবাৰ পূৰণ 2/√3 into 2/√3 ওপৰত 2 দুগুণ 4 তলত √3 into √3 মানে only 3 তো থাকি গল 4/3 এফালে -1 3 ৰে 3 কাটা কাটি গল থাকি গল 4 - 1 3 আৰু 3 পালা মানে এইটো শূন্যৰ সমান হল নে নহল শূন্যৰ সমান নহল যদি তাৰ ভ্যালু শূন্য নহয়
তেতিয়াহ'লে এই যিটো আমি মান পাইছিলো 2/√3 সেই মানটো সেই বহুপদটোৰ এটা শূন্য নহয় গতিকে আমি লিখিব পাৰিম কি বুলি লিখিব পাৰিম এতেকে 2/√3 p of x ৰ 2/√3 p of x ৰ এটা 2/√3 p of x ৰ এটা শূন্য নহয় মোৰ লগত অংকবিলাক তোমালোকে কৰি যাবা বহি কলম লৈ পেলাই দেই যে বোলে ক্লাছটো অকল চাই আছো চাই থাকি পেলাই মনত ৰাখি যাম এনেকুৱা কথা নহয় অংকবিলাক সদায় কৰিব লাগে তাতে ধুনীয়াকে চাই লোৱা স্ক্ৰীনশ্বট এটা লৈ লোৱা অথবা লিখি ল'ব আছে যদি লিখি লোৱা হৈ গ'ল বহুপদৰ শূন্যৰ কনচেপ্টটো বৰ বেছি জৰুৰী কাৰণ বহুপদৰ শূন্যৰ কনচেপ্টটো জানিলেহে তোমালোকে বহুপদৰ যিটো হৰণ আছে সেইবিলাক জানিবা বহুপদ নামৰ চেপ্টাৰটো অকল 2.2 তে শেষ হোৱা নাই 2.5 লৈকে গৈছে বহুত দীঘল 2.3 2.4 2.5 আমি সলভ কৰিব লাগিব গতিকে এটা এটা অনুশীলনী এটা এটা প্ৰশ্ন এটা এটা কনচেপ্ট বৰ ভালকে তোমালোকে চাই যাবা নেক্সট কোৱেশ্চন চোৱা 5 and 6 কৰি দিলো 7 তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল 4 5 and 7 3 ৰ মই কি হোমৱৰ্ক দিলো 4 5 and সৰি 8 এই তিনটা মই হোমৱৰ্ক দিলো তোমালোকক কি হোমৱৰ্ক দিলো মনত থাকিল নে সব লিখি লৈ যাবা একফালৰ পৰা কি হোমৱৰ্ক দিলো ধুনীয়াকে তোমালোকে লিখি ল'বা হ'ব নেক্সট ক্লাছত যদি হোমৱৰ্কৰ কিবা পাৰা নাই তেতিয়াহ'লে মোক নেক্সট ক্লাছত জনাবলৈও নাপাহৰিবা বুজি পাইছানে লিখিবলৈও নাপাহৰিবা যদি হোমৱৰ্কৰ তোমালোকে কিবা পাৰা নাই কৰিব কাৰণে সেইটো নেক্সট ক্লাছত মোক জনাবলৈও নাপাহৰিবা বুজি পাইছানে পাহৰি যদি যোৱা তেতিয়াহ'লে ৰিজাল্টে তোমালোকক পাহৰি যাব বুজি পাইছানে নাই গতিকে নেক্সট কুৱেশ্যন চোৱা বৰ দৰকাৰী প্ৰশ্ন 4 নম্বৰ প্ৰশ্ন বহুপদৰ শূন্য ওলাব দিছে এনেকুৱা ধৰণৰ অংক মই যোৱা ক্লাছত কৰিছো তথাপি পটককে কৰি দিছো 4 ৰ 1টো কিমান দিয়া আছে এড কৰি দিম কাষত 4 ৰ 1 p of x দিয়া আছে তোমাৰ x plus 5 তাৰ শূন্য ওলাব দিছে তো x plus 5 is equal to মই কিমান বুলি ধৰিম 0 তেতিয়াহ'লে x ৰ ভ্যালু কিমান হৈ যাব প্লাস 5 টো ইফালে নিয়া -5 হৈ যাব হৈ গ'ল প্ৰথমটো ওলাই গ'ল 1 নম্বৰটো মই কৰিলো 2 নম্বৰটো কিমান দিছে চোৱা p of x দিয়া আছে কিতাপত চাই যোৱা তোমালোকে স্লাইডখনত সৰু হৈ আছে চাগে কিতাপত চাই যোৱা কিতাপত ধুনীয়াকে চাই যোৱা এইটো কিমান 2.2 4 ৰ 1টো কৰিলো তাতে মই 4 ৰ 2টো কৰিম এতিয়া p of x is equal to কিমান দিয়া আছে x minus 5 ঠিক আছে তো x minus 5 is equal to তুমি 0 বুলি ধৰা দেন -5 টো হেফালে লৈ যোৱা কি হ'ব +5 হৈ গ'ল কিবা চিন্তাৰ কাৰণ আছে নেকি এতিয়ালৈকে লিখি লৈ যোৱা মোৰ লগত একেলগে 3 নম্বৰ কোৱেশ্চনত কিমান দিয়া আছে চোৱা p of x is equal to 2x plus 5 কিতাপত চাই যোৱা তো এইখিনি মানে 0 ধৰা 2x plus 5 মানে কিমান ধৰা 0 2x is equal to +5 টো ইফালে নিয়া -5 x আৰু 2 পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব -5/2 হৰণ হৈ যাব হৈ গ'ল লিখি লৈ আছা তোমালোকে অথবা স্ক্ৰীনশ্বট কিবা এটা কৰি আছা নে নাই তাৰপিছত 4 নম্বৰটো চোৱা 4 নম্বৰটো আকৌ সহজ p of x is equal to কিমান দিয়া আছে 3x minus 2 মানে এইখিনি মানে 0 ধৰা 3x minus 2 is equal to 0 3x minus 2 is equal to 0 3x is equal to -2 ইফালে গ'লে +2 x is equal to 3 আৰু x পূৰণ হৈছে ইফালে আহিলে হৰণ হৈ যাব 2/3 হৈ গ'ল এইখিনিলৈকে সবৰে ক্লিয়াৰ সবৰে ক্লিয়াৰ নেক্সট কুৱেশ্চন কেইটা কৰি দিছো নেক্সট কেইটা আছে 1 2 and 3 4 1 কৰিলো 1 কৰিলো 2 কৰিলো 3 কৰিলো 4 কৰিলো 5 6 7 তোমালোকে চাগে 7 টো ইয়াত স্লাইডত দেখি থকা নাই 7 টো স্লাইডত চাগে দেখি থকা নাই কিতাপখনত চোৱা মই 7 লৈকে কৰি দিছো বুজি পাই আছা নে নাই যদি বুজি পোৱা নাই কমেন্টত জনাবা ধুনীয়াকে আৰু অকনমান শেয়াৰ কৰি দিবা যেহেতু চোৱা খুব ধুনীয়াকে তোমালোকে এনেই এইবিলাক বস্তু টিউচনত শিকিব যাব লাগে হয়নে স্কুলৰ পৰা আহি পেলাইতো তোমালোকে টিউচনত শিকিব যোৱা টিউচনত মইতো কোৱা নাই যে যাব নালাগে যোৱা কথা নাই তোমালোকে মানে পাৰ্সোনেল টিচাৰৰ তোমালোকে হেল্প লোৱা সেইটোত কোনো বেয়া কথা নহয় লোৱা কিন্তু চোৱা তাৰ কাৰণে তোমালোকে এটা ফিজ দিব লাগে নে নাই মান্থলি ধৰা 12 দিনত কোনোবাই দিব লাগে 1000 টকা কোনোবাই দিব লাগে 500 টকা কোনোবাই দিব লাগে 600 টকা এনেকে মান্থলি ফিজ এটা দিব লাগে নে নাই লাগে সেই একেখিনি কথাই যদি তোমালোকক কোনোবাই বিনামূলীয়াকে ইয়াত দি আছে তেতিয়াহ'লে চোৱা কিমান এটা তোমালোকৰ সুবিধা হৈছে হয়নে যদি সেই সুবিধাখিনি হৈছে তোমালোকৰ পৰা আমি জাস্ট এটা বস্তু বিচাৰিছো ভিডিওটো লাইক কৰা কমেন্ট কৰা
অকণমান শ্বেয়াৰ কৰা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা সেইখিনি বিচাৰিছো তাতকে বেছিটো একো বিচৰা নাই সেইখিনি কৰোঁতে তোমালোকৰ পৰা একো খৰচাও নহয় হয় নে নহয় তোমালোকৰ একো অসুবিধাও নহয় এইখিনি জাষ্ট এটা তোমালোকৰ মানে এটা দায়িত্ব টাইপৰ কথা কাৰণ তোমালোক খুব ধুনীয়াকে কষ্ট কৰি ইয়াত আমি ইয়াৰ পৰাই প্ৰভাইড কৰিছো বিনামূলীয়াই গোটেইখিনি বস্তু তোমালোকে আমাক সেইখিনি ছাপোৰ্ট কৰাটো তোমালোকৰ দায়িত্ব ঠিক আছে 5 নম্বৰটো চোৱা p of x is equal to দিয়া আছে 3x তো তাৰ মানটো 0 ধৰা x is equal to কিমান 0/3 ওপৰত 0 থাকিলে তাৰ ভ্যালু হৈ গ'ল 0 আৰু হৈ গ'ল 5 নম্বৰটো 6 নম্বৰটো চোৱা কিমান দিছে p of x is equal to ax তাত লিখি দিছে a এর ভ্যালুটো 0 হ'ব নোৱাৰে এর ভ্যালুটো 0 নবহাবা যদি এর ভ্যালুটো 0 বহাই দিয়া 0 into x মানে 0 হৈ যাব তেতিয়াতো ই তাত একো ভ্যালু নাথাকিব সেইকাৰণে লিখিছে a is not equal to 0 হেতুত মাথা মাৰি লাভ নাই ডাইৰেক্টলি কৰি দিও এইটো x এই গোটেইখিনিৰ ভ্যালু 0 ধৰা তেতিয়াহলে x is equal to কি হ'ব 0/a মানে তাৰ ভ্যালু হৈ যাব 0 হৈ গ'ল 6 টো 7 টো তোমালোকে চাগে স্লাইডত দেখা নাই কিতাপত দেখি আছা 7 টো চোৱা 7 টো কিতাপত দেখি আছা নে নাই কি দিয়া আছে p of x is equal to c plus d cx plus d এটো দিয়া আছে c is not equal to 0 আৰু c d বাস্তৱ সংখ্যা c টো 0 হ'ব নোৱাৰে c d দুটা বাস্তৱ সংখ্যা এতিয়া ইয়াৰ কি সুধিছে শূন্য সুধিছে মানে এইখিনি সমান কিমান ধৰা আগৰ গিটাৰ নিচিনা 0 ধৰা cx plus d is equal to 0 প্লাস d টো হেফালে লৈ যোৱা কি হ'ব মাইনাস d c আৰু x পূৰণ হৈ আছে এফালে নিলে হৰণ d বা মাইনাস d বাই c হৈ গ'ল 1 2 4 3 2 1 1 2 3 4 গোটেইকেইটা আমি কৰিলো অনুশীলনী 2.2 ইমানতে শেষ যদি কিবা নোৱাৰা কোৱেশ্চন আছে ধুনীয়াকে কমেন্টত জনাবা যে স্যাৰ 1 নম্বৰ বা 2 নম্বৰ বা 3 বা 4 আমি নোৱাৰিলো বুজি নাপালো অথবা তোমালোকক যিকেইটা মই হোমৱৰ্ক দিছো তাৰ ভিতৰত যদি তোমালোকে কিবা নোৱাৰা ধুনীয়াকে জনাবলে কুণ্ঠাবোধ নকৰিবা যে কলে বেয়া হ'ব বা আমি ওপেনলি এটা প্লেটফৰ্মত ফেসবুকৰ সৰি ইউটিউবৰ মাধ্যমত কম বহুতে দেখিব সেইবিলাক লাজ নকৰিবা বিন্দাস কৈ দিবা যে অমুকটো কৰিব পৰা নাই শিকাবৰ কাৰণে তো ইয়াত আছো গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো প্ৰথমৰ পৰা শেষলৈ ক্লাছটো চোৱাৰ কাৰণে ক্লাছটো যেটো ৰিকুৱেষ্ট অলপ আগতে যেটো ৰিকুৱেষ্ট কৰিছিলো সেই ৰিকুৱেষ্টটো আকৌ এবাৰ কৰিছো ঠিক আছে আকৌ এবাৰ তোমালোকক সেই ৰিকুৱেষ্টটো কৰিছো কেৱল অকনমান ভিডিওটো শ্বেয়াৰ কৰি দিয়া লগৰ ল'ৰা ছোৱালীৰ মাজত ঠিক আছে আৰু মক টেষ্টৰ বিষয়ে তোমালোকক মই কৈছো আমাৰ এই ক্লাছ বিলাক শেষ হোৱাৰ পিছত মক টেষ্ট আমি দিম তোমালোকে যদি ভাবা যে বছৰিকাৰ পৰীক্ষাখন বছৰিকাৰ পেপাৰখন কেনেকুৱা হ'ব 6 মাহিলীৰ পেপাৰখন কেনেকুৱা হ'ব তাত কিমান নম্বৰ পাম নিজকে এবাৰ জুখি চাব বিচাৰিছা মক টেষ্ট ল'ব বিচাৰিছা তেতিয়াহলে আমাৰ পৰা মক টেষ্ট ল'ব পাৰিবা তাৰ কাৰণে তলত যেটো নাম্বাৰ আছে সেই নাম্বাৰটোত এবাৰ কল কৰিবা কল কৰি সুধিবা কেনেকৈ আমি মক টেষ্ট ল'ব পাৰিম ক্লাছ 9 বা ক্লাছ 10 ৰ যাৰ আছে ঠিক আছে ইমানতে আমি সামৰিছো 2 আজি 2 ঠেক কৰিছো নেক্সট 2.3 4 আৰু 5 এই তিনিটা অনুশীলনী আমি ধুনীয়াকে কৰিম তাৰ কাৰণে আগন্তুক ক্লাছত লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে সামৰিছো ধন্যবাদ চাই থাকিবা ই কুহিপাত সায়েন্স